নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছলৈ প্ৰত্যেক সপ্তাহৰ দৰে এই সপ্তাহতো আমি লাষ্ট সপ্তাহত কি বাতৰি আমি দেখিবলৈ পাইছিলো বা কি টপিক আমি দেখিবলৈ পাইছিলো এই সপ্তাহতো আমি তেনেদৰে আলোচনা কৰিম গতিকে প্ৰথম চাই লওঁ কি টপিক আসলতে লাষ্ট সপ্তাহত এই যেটো সপ্তাহ গ'ল এই সপ্তাহত অসম স্পেচিফিক টপিক আছিল প্ৰথম সেইখিনি আলোচনা কৰিলো তাৰ পিছত আমি লাহে লাহে এটা টপিকৰ ওপৰত ডিসকাস কৰিম আৰু লগতে কিছুমান কোৱেশ্চনছ থাকিব কোৱেশ্চনছখিনি আপোনালোকে কমেন্ট সেকশনত জনাব আৰু লগত এক্সপ্লেনেশনো থাকিব সেইখিনি আপোনালোকে ভালদৰে চাই ল'ব যদি কিবা তাত ডাউট থাকে তেন্তে আমাক সুধিব ওকে গতিকে আৰম্ভ কৰিবলৈ লৈছো আজিৰ প্ৰথম চাই লওঁ যে এই সপ্তাহটোৰ টপিকনো কি আছে এই সপ্তাহটোত প্ৰথম টপিকটো হৈছে চান্দুবি ফেষ্টিভেল এতিয়া এই চান্দুবি ফেষ্টিভেলৰ কথা আমি ইয়াতে আলোচনা কৰিম লগতে ইয়াৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড অলপ চাম আৰু ইয়াৰ ওপৰত কোৱেশ্চনো থাকিব আৰু কোৱেশ্চনৰ এনসাৰ আপোনালোকে কমেন্ট সেকশনত দিব লগতে আলোচনা কৰিম সোলাৰ মিথানল আইআইটি গুৱাহাটী গতিকে আইআইটি গুৱাহাটীয়ে সোলাৰ এনাৰ্জি থ্ৰু দি মিথানল প্ৰস্তুত কৰিছে মিথানল ফুয়েল প্ৰস্তুত কৰিছে ঠিক আছে গতিকে তাৰ ওপৰত আমি ডিসকাস কৰিম ঠিক আছে লগতে ফাইনেন্সিয়েল এসিস্ট্যান্ট ফৰ উদাসীন ভকত গতিকে উদাসীন ভকত বুলি আসলতে কাক কোৱা হৈছে কাৰ কাৰণে আসলতে এই ফাইনেন্সিয়েল যি এসিস্ট্যান্ট আছে এসিস্ট্যান্ট প্ৰদান কৰা হ'ব তাৰ ওপৰত আমি ডিসকাস কৰিম লগতে ডিসকাস কৰিম এমএমইউএ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ কথা আপোনালোকে নিশ্চয় শুনিছে তাৰ যে চেক আছে এই চেকসমূহ মহিলাসকলক দিয়া হৈছে গতিকে এই যেটো আঁচনি আছিল এই আঁচনিটোত আসলতে কোনে লাভ কৰিব বা এই আঁচনিটোত কিমান ধৰণৰ যি মানে আঁচনিটোৰ বিহাইণ্ড কিমানখিনি বস্তু আছে সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিম ঠিক আছে লগতে আলোচনা কৰিম হেমচন্দ্ৰ গোস্বামী দেৱৰ বিষয়ে গতিকে হেমচন্দ্ৰ গোস্বামী দেৱৰ বিষয়ে আপোনালোকে নিশ্চয় জানে ষ্টিল আমি ইয়াতে অলপ আলোচনা কৰিম তেখেতৰ যিখিনি সাহিত্য আছিল বা তেখেতৰ যিখিনি কাৰ্য আছিল সেইখিনিৰ ওপৰত আলোচনা কৰিম কাৰণ নিউজত আছে যেহেতু গতিকে আমাৰ পাৰ্সোনালিটিৰ ওপৰৰ পৰা কোৱেশ্চনছ আহে যিকোনো এক্সামত আহে গতিকে তেখেতৰ ওপৰত আমি ইয়াতে ডিসকাস কৰিম ওকে গতিকে প্ৰথম আৰম্ভ কৰিবলৈ লৈছো চান্দুবি ফেষ্টিভেল এটা চান্দুবি ফেষ্টিভেল কি হয় আমি চাই লওঁ The 5-day 16th Sandobi festival starting January 1 conducted with a traditional bonfire at Sandobi wetland. গতিকে এই যেটো চান্দুবি এবাৰৰ যেটো চান্দুবি ফেষ্টিভেল হয় এটো হয় 16 নম্বৰটো চান্দুবি ফেষ্টিভেল আৰু কেতিয়াৰ পৰা আৰম্ভ হয় বুলি ক'লে জানুৱাৰী 1 তাৰিখৰ পৰা চান্দুবি ফেষ্টিভেল আৰম্ভ হয় ঠিক আছে আৰু এই ফেষ্টিভেলত কি দেখা যায় The festival showcase indigenous culture ঠিক আছে ইন্ডিজিনিয়াস কালচাৰ লগতে ইয়াতে কিছুমান ট্ৰেডিশনাল মিউজিক ডান্স বোট ৰাইডস ওকে গতিকে বিভিন্ন বস্তু আমি ইয়াতে দেখিবলৈ পাওঁ আচ্ছা কথাটো হল চান্দুবি ফেষ্টিভেল উদযাপন কিয় কৰা হয় চান্দুবি ফেষ্টিভেল উদযাপন কৰা এটা ৰিজন আছে মেইন ৰিজনৰ কথা ক'লে দ্যাট ইজ ইয়োৰ ইকো টুৰিজম ডেষ্টিনেশ্যনৰ কাৰণে যাতে চান্দুবি আপোনালোকে নিশ্চয় শুনিছে চাগে চান্দুবি গৈছেও বা পিকনিক খাবলৈ প্ৰত্যেক বছৰে বহুত মানুহ যায় যাতে চান্দুবি ফেষ্টিভেলক এই কাৰণে পতা হৈছে দুটা ইয়াতে ৰিজন আছে প্ৰথম কথাটো হৈছে যে কি টুৰিজমৰ ক্ষেত্ৰত যাতে ভাল হয় মানুহে গৈ চান্দুবি যাতে চায় নেক্সট হল যে এই যেটো ফেষ্টিভেল আছে এই ফেষ্টিভেলটো উদযাপন কৰে বা কোনটো কমিউনিটি বুলি উদযাপন কৰে বুলি ক'লে আমি তেতিয়া ক'ব লাগিব যেটো ৰাভা কমিউনিটি আছে এই ৰাভা কমিউনিটিয়ে নৰমালি উদযাপন কৰে আৰু তেখেত সকলৰ যে ইন্ডিজিনিয়াস কালচাৰ আছে ঠিক আছে বা ট্ৰেডিশনাল যিবিলাক মিউজিক ডান্স বোট ৰাইডস গতিকে বিভিন্ন ধৰণৰ বিষয়বস্তু এন্ড ফুড তেওঁলোকৰ যিবিলাক ফুড আছে ঠিক আছে এই গোটেইখিনি বস্তু যাতে তেওঁলোকৰ নৱপ্ৰজন্মই দেখিব পায় বা বাকি যিসকল লোক আছে লোকসকলে যাতে দেখিব পাৰে বা জানিব পাৰে তাৰ কাৰণে আসলতে এই যেটো ফেষ্টিভেল হয় চান্দুবি ফেষ্টিভেল উদযাপন কৰা হয় আৰু এইবাৰ চান্দুবি ফেষ্টিভেলত কোন আছিল বুলি ক'লে এবাৰ চান্দুবি ফেষ্টিভেলত এনভাইৰনমেন্টালিষ্ট ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন তেখেত তাতে উপস্থিত আছিল আৰু তেখেতে এনভাইৰনমেন্টাল এডুকেশ্যনৰ ওপৰত কৈছিল লগতে যে ৰিডাকশন অফ প্লাষ্টিক ইউজ আমি যেহেতু প্লাষ্টিক বহুত ইউজ কৰো গতিকে প্লাষ্টিক ইউজ কমাবৰ কাৰণে তেখেতে তাতে সেই বিষয়ে তাতে উত্থাপন কৰিছিল আৰু চান্দুবি ফেষ্টিভেলৰ যি স্পিকাৰ আছিল তেখেতে কৈছিল যে হিষ্টৰিকেল সিগনিফিকেন্স অফ চান্দুবিৰ হিষ্টৰিকেল সিগনিফিকেন্স কি তাৰ বিষয়ে আলোচনা কৰিছিল লগতে বায়োডাইভাৰ্সিটি আৰু যাতে নিড
for strong protection, including calls for 6th schedule status for Rabha Hajong area. গতিকে ৰাভা হাজং এৰিয়াৰ যাতে 6th schedule status পায় তাৰ কাৰণে কি কৰিছিল তেওঁলোকে উত্থাপন কৰিছিল ওকে গতিকে এটো আছিল আমাৰ চানডুবি ফেষ্টিভেল আপোনালোকে এই ছবিখনত দেখিব পাইছে ইয়াতে কেম্প ফায়াৰ বা বন ফায়াৰ কৰিছে যাতে সকলো মানুহ এনেকে সাৰাউণ্ডিংত থাকে লগতে ইয়াতে জুই জ্বলায় ঠিক আছে গতিকে এই জি ফেষ্টিভেল আছে এই ফেষ্টিভেলটো এনেকে উদযাপন কৰা হয় এতিয়া আমি অকমান চাওঁ চানডুবিৰ বেকগ্ৰাউণ্ডৰ কথা Sandobi Lake was formed 12 June 1897 when a massive earthquake caused surrounding forested hills to submerge and fill with water. Okay? গতিকে চানডুবি কেনেকে সৃষ্টি হৈছিল বুলি ক'লে 1897 চনৰ 12 জুন তাৰিখে যেতিয়া এটা ডাঙৰ ভূমিকম্প হৈছিল এই ভূমিকম্পটোৰ ফলত কি হৈছিল তাৰ ওচৰত যিবিলাক এৰিয়া আছিল পাহাৰীয়া এৰিয়া আছিল ঠিক আছে জংঘলৰ পাহাৰীয়া এৰিয়া সাবমাৰ্জ হৈছিল অৰ্থাৎ ডুবি গৈছিল বা সোমাই গৈছিল আৰু সেই যেটো এৰিয়া তাত পানীৰে কি হৈ গৈছিল পৰিপূৰ্ণ হৈছিল ঠিক আছে আৰু তেনেকৈ কি কোৱা হয় চানডুবি বিলৰ বা চানডুবি লেকৰ সৃষ্টি হৈছিল বুলি কোৱা হয় লোকেল lore remembered the area as 5 hills that sank during the quake which also give rise the name Sandobi linked to the idea of sinking land okay গতিকে লোকেল যি মতবিশ্বাস লোকেল মানে যি লোকেল মানুহখিনি তেওঁলোকৰ যি মতামত বা মতবিশ্বাস আছে সেই বিশ্বাসৰ মতে এটো কোৱা হয় যে পাঁচখন পাহাৰ ঠিক আছে পাঁচখন পাহাৰৰ যি এৰিয়া শ্ৰেংক হৈ গৈছিল অৰ্থাৎ ডুবি গৈছিল ভূমিকম্পৰ ফলত যাৰ ফলত তাৰ নামটো কি দিয়া হৈছিল চানডুবি দিয়া হৈছিল যেটো লিংক কৰা হয় sinking land অৰ্থাৎ ডুবি যোৱা ভূমি বা মাটি আৰু সেইভাবে নামটো কি হৈছিল চানডুবি বুলি কোৱা হৈছিল the organized Sandobi festival started around 2010 গতিকে 2010 চনৰ পৰা এই যেটো চানডুবি ফেষ্টিভেলটো উদযাপন কৰা হৈছে since grow into annual 5-day event beginning of New Year's Day গতিকে নতুন বছৰৰ প্ৰথম যি 5টা দিন এই 5টা দিনত আসলতে এই যেটো চানডুবি ফেষ্টিভেল আছে এই চানডুবি ফেষ্টিভেলটো উদযাপন কৰা হয় It is joined by bodies like Bordua, Bholagao, Ansolik, Rabha Student Union and Sandobi Festival Celebration Committee reflecting strong local. গতিকে এওঁলোকে কি কৰিছিল এই যেটো ফেষ্টিভেল আছে এই ফেষ্টিভেলটো নৰমালি সকলৰ সহায় সহযোগিতাত আসলতে উদযাপন কৰা হয় আৰু এই ফেষ্টিভেলটোত কিছুমান আমাৰ ৰাভা কালচাৰ ঠিক আছে ৰাভা সকলৰ যি কালচাৰ আছে বা ওচৰৰ নেইবাৰিং যিবিলাক ট্ৰাইব আছে এই ট্ৰাইব বিলাকৰ যিবিলাক ফ্লক ডান্স হক মিউজিক হক এথনিক স্পৰ্টছ হক বা ট্ৰেডিশনাল ফুড হক হ্যান্ডলুম হ্যান্ডিক্ৰাফট এক্সিবিশন হক এই গোটেইখিনি বস্তু কি কৰা হৈছিল তাতে দেখুৱা হৈছিল and it functioned as a living cultural practice rather than a stage show helping younger generation of indigenous communities learn and perform their heritage গতিকে এটো এটা আসলতে ইম্পৰ্টেন্ট কথা হয় কাৰণ এই যেটো ফেষ্টিভেল হয় বা এই যিবিলাক লাইভ কালচাৰেল প্ৰেক্টিস হয় ইয়ে কি কৰিব যিবিলাক আমাৰ ইয়ং জেনাৰেশন আছে ঠিক আছে যিবিলাক ইন্ডিজিনিয়াস কমিউনিটি বিলাকৰ ইয়ং জেনাৰেশন আছে সেই ইয়ং জেনাৰেশনে যাতে শিকিব পাৰে পাৰফৰ্ম কৰিব পাৰে তেখেত সকলৰ যি হেৰিটেজ আছে অৰ্থাৎ যি সকল লোকে এই যি ফেষ্টিভেল উদযাপন কৰে এই ফেষ্টিভেলত যাতে সেই যি কমিউনিটি আছে সেই কমিউনিটি লোকসকলৰ যিবিলাক উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে যাতে তেওঁলোকৰ যিবিলাক কমিউনিটি বা ইন্ডিজিনিয়াস যিবিলাক ডান্স হক বা যিবিলাক খাদ্য হক বা বিভিন্ন বিষয়বস্তু তাক যাতে পারফর্ম কৰিব পাৰে বা জানিব পাৰে তাৰ কাৰণে আসলতে এই যেটো ফেষ্টিভেল আছে এই ফেষ্টিভেলটো উদযাপন কৰা হয় ঠিক আছে এ সেন্ট্রাল এম টু প্ৰটেক্ট ইকো টুৰিজম যেটো মই অলৰেডি কৈছো যে ইকো টুৰিজমৰ কাৰণে এটা মেইন যদি সেন্ট্রাল এম বুলি কওঁ তেতিয়া হলে ইকো টুৰিজমৰ কথা ক'ব লাগিব and while raising awareness about the conservation of Sandobi's fragile wetland ecosystem and declining water levels the festival boast local livelihoods by creating seasonal income of boatmen
artisans, food vendor and homestay providers around the lake area. গতিকে ইয়াৰে যদি আমি চেন্ট্ৰেল থিমৰ কথা কওঁ বা চেন্ট্ৰেল এইমৰ কথা কওঁ তেতিয়াহ'লে আমি চাব লাগিব যে ইকো টুৰিজিমৰ কথা ক'ব লাগিব আৰু কিছুমান এৱাৰনেছ যেনেকৈ যিহেতু আমাৰ চানডুবি যিহেতু ফ্ৰেজাইল এটা ৱেটলেণ্ড ইক'চিষ্টেম হয় য'ত পানীৰ লেভেল লাহে লাহে কি হৈ গৈছে ডিক্লাইন হৈছে লাহে লাহে কমিবলৈ ধৰিছে পানীৰ যিবিলাক লেভেল আছে লাহে লাহে কমিবলৈ ধৰিছে গতিকে তাৰ ওপৰত যাতে গুৰুত্ব দিয়ে আৰু লগতে এই ফেষ্টিভেলবিলাকে কি কৰে যিবিলাক লোকেল লাইভলিহুড অৰ্থাৎ যিবিলাকৰ জীৱিকা ছিজনেল হয় ইনকাম যেনেকৈ বোটমেন হয় যিবিলাক নাবিক হয় বা নাৱৰীয়া হয় তেওঁলোকৰ ছিজনেল ইনকাম গতিকে তেওঁলোকৰ যাতে এটা ইনকাম প্ৰভাইড কৰে লগতে যিবিলাক আৰ্টিচিয়ান আছে ঠিক আছে বা যিবিলাক ফুড ভেণ্ডৰ আছে বা হোমষ্টে প্ৰভাইডাৰ আছে তেওঁলোকে যাতে ইয়াৰ থ্ৰুদি কিছুমান আৰ্থিক সাহায্য পায় বা তেওঁলোকে আৰ্থিকভাৱে সক্ষম হয় ঠিক আছে তো তাৰ কাৰণে আচলতে এই যিটো ফেষ্টিভেল আছে এই ফেষ্টিভেলটো উদযাপন কৰা হয় আই হোপ তোমালোকে বুজি পালা যে চানডুবি ফেষ্টিভেল আৰু চানডুবিৰ সৃষ্টিৰ কাহিনীটো কি হয় গতিকে ইয়াৰ ওপৰত এটা কুৱেশ্যনছ আহিব পাৰে আৰু আমি কুৱেশ্যনটো তোমালোকক দেখাই আছো চোৱা কমেন্ট সেকশনত জনাবা এই কুৱেশ্যনটোৰ এনসাৰ কি হ'ব ঠিক আছে গতিকে কমেন্টত জনাবা ইয়াৰ এনসাৰ কি হ'ব যদিও মই এনসাৰ দি দিছো তোমালোকে সেইখিনিও কিন্তু ভালদৰে চাই ল'বা ওকে এণ্ড সেইটো হৈছে এনসাৰ লগতে এক্সপ্লেনেশ্যনটো চাবা ইয়াত যদি কিবা ভুল পোৱা বা ইয়াত যদি কিবা ডাউট হয় তেনেহ'লে আমাক সুধিবা ঠিক আছে নেক্সট টপিকলৈ আগবাঢ়িছোঁ Now, next topic to is the solar methanol Guwahati IIT Guwahati. Okay? গতিকে IIT Guwahati কি কৰিছে এতিয়া চোৱা solar methanol. IIT Guwahati researcher have developed a sunlight-driven photocatalytic method to convert carbon dioxide into methanol fuel. Okay? এইটো এটা ইম্পৰ্টেণ্ট টপিক কিয় ইম্পৰ্টেণ্ট টপিক কাৰণ আমি জানো যে আমাৰ যিবিলাক ইন্ধন আছে ইন্ধন লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে গতিকে যদি এনেকুৱা কিছুমান বস্তুৰ পৰা আমি ইন্ধন প্ৰস্তুত কৰিব পাৰোঁ যাৰ জৰিয়তে আমি দীৰ্ঘ টাইম বা দীঘলীয়া সময়ৰ কাৰণে ইউজ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণেও কি হ'ব সুবিধা হ'ব গতিকে আমি যদি ইয়াতে চাওঁ IIT গুৱাহাটীৰ ৰিচাৰ্চাৰবিলাকে কি কৰিছে যে ছানলাইট ইউজ কৰিছে ঠিক আছে সূৰ্য পোহৰৰ পৰা ফটোকেটালাইটিক মেথড এইটো এটা মেথড হয় ঠিক আছে ফটোকেটালাইটিক মেথড এটা মেথড হয় আৰু এই মেথডৰ জৰিয়তে কি কৰিছে কাৰ্বন ডাই অক্সাইডক মিথানল ফুয়েললৈ কনভাৰ্ট কৰিছে গতিকে কাৰ্বন ডাই অক্সাইডক মিথানললৈ কনভাৰ্ট কৰিছে কনভাৰ্ট কৰি পেলাই কি কৰিছে তেওঁলোকে ফুয়েল বনাইছে ওকে বা ইন্ধন বনাইছে the catalyst combines the graphitic carbon nitrate with pure layer graphene to cut energy loss and enhance efficiency and this technology enable solar driven fuel productions while reducing emission and the meeting energy needs গতিকে এই যেটো মানে তেওঁলোকৰ প্ৰচেষ্টা আছে এই প্ৰচেষ্টাটো কি কৰিব তেওঁলোকে যি গ্ৰাফিটিক কাৰ্বন নাইট্ৰেট ওকে গ্ৰাফিটিক কাৰ্বন নাইট্ৰেট কিছুমান লেয়াৰিং কৰি পেলাই কি কৰিব যাতে এনাৰ্জি লছৰ পৰা সুবিধা হয় বা এনাৰ্জি লছ যাতে কম হয় তাৰ ওপৰত গুৰুত্ব দিব লগতে যাৰ ইয়াৰ যেনটো ইন্ধন বনাব তাৰ যাতে এফিচিয়েন্সি ভাল হয় বা এনহেন্স কৰিব পাৰে তাৰ ওপৰতো কি কৰিব গুৰুত্ব দিব গতিকে যেহেতু এটো সানলাইটৰ দি বনাইছে যদি এইটো যেটো প্ৰচেষ্টা এই প্ৰচেষ্টা যদি সাকসেস হয় বা এই প্ৰচেষ্টাই যদি আমাক কাম কৰে আমাক ইন ফিউচাৰলে আমাৰ যিবিলাক ইন্ধনৰ প্ৰবলেম আছে সেই প্ৰবলেমবিলাক লাহে লাহে কি হ'ব পাৰিব নাইকিয়া হ'ব বা আমাৰ সমস্যাবিলাক অলপ কমি যাব ঠিক আছে it can be applied in power cement steel and petrochemical industry গতিকে এই যেটো প্ৰচেষ্টা আছে এই প্ৰচেষ্টা আমি পাৱাৰ হক সিমেন্ট হক বা steel হক petrochemical যিবিলাক ইন্ডাষ্ট্ৰি আছে সেই ইন্ডাষ্ট্ৰি বিলাকত ইউজ কৰিব পাৰো the initiative supports green energy okay and circular carbon economy and climate change mitigation goal গতিকে ইয়াৰে বিভিন্নখিনি আসলতে এম আছে এম বুলি ক'বলৈ গ'লে এনেকুৱা আছে যে এই যেটো ইনিশিয়েটিভ আছে এই ইনিশিয়েটিভটোৱে গ্ৰীণ এনাৰ্জিৰ ওপৰত কাম কৰিব ভাল কাম কৰিব লগতে
কাৰ্বন ইকনমিৰ ওপৰতো ভাল হ'ব আৰু ক্লাইমেট চেঞ্জৰ ওপৰতো কিছুমান কি হ'ব পাৰে মিটিগেশ্যন বা ক্লাইমেট চেঞ্জৰ ওপৰতো কি কৰিব কাম কৰিব যেহেতু আমি জানোৱে কিছুমান ফুয়েল বা কিছুমান ইন্ধন যেতিয়া বাৰ্ণ কৰা হয় বা জ্বলোৱা হয় তাৰ ওপৰৰ পৰা যিবিলাক ধোঁৱা ওলায় বা ধোঁৱাবিলাকে কি কৰে পলিউশ্যন কৰে গতিকে এইবিলাক এনাৰ্জি গ্ৰীণ এনাৰ্জি যিহেতু ঠিক আছে গতিকে ক্লাইমেট চেঞ্জৰ ওপৰতো কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা ল'ব ওকে গতিকে নেক্সট ইয়াৰ ওপৰত কুৱেশ্যনটো চাই লওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে কুৱেশ্যনছ পঢ়ি চোৱা আৰু কমেণ্ট ছেকশ্যনত ইয়াৰ এনচাৰ দিয়া ঠিক আছে ওকে কমেণ্টত ইয়াৰ এনচাৰ দিয়া আৰু ইয়াৰ এনচাৰ আৰু এক্সপ্লেনেশ্যন মই তোমালোকক দি থৈছোঁ সেইখিনিও ভালদৰে চাই লোৱা ওকে ইয়াৰ এক্সপ্লেনেশ্যন চাই লোৱা যদি কিবা বুজি পোৱা নাই দেন সুধিব পাৰিবা ওকে ঠিক আছে আমি আহিছোঁ নেক্সট টপিকলৈ গতিকে নেক্সট টপিক আছে ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ উদাসীন ভকত ওকে উদাসীন ভকত এতিয়া উদাসীন ভকতনো কাক কোৱা হয় বা কোনসকলক আচলতে এই সুবিধা দিয়া হ'ব তাৰ ওপৰত আমি ডিছকাছ কৰোঁ আসাম CM Himanta Biswa Sharma launched a financial assistance scheme for উদাসীন ভকত at the function in Guwahati গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কি কৰিছে এটা ফাইনেন্সিয়েল এছিষ্টেন্স স্কিম উলিয়াইছে ফৰ উদাসীন ভকত ওকে তেখেতসকলৰ কাৰণে the eligible ভকত from various satra will receive 1500 per month directly into bank account গতিকে এই যেটো স্কিম আছে এই স্কিমটো আসলে কাৰ কাৰণে আছে বুলি ক'লে যিসকল ভকত আছে যিসকল সত্ৰৰ ভকত আছে এই সত্ৰৰ ভকত সকলক কি কৰা হ'ব ডাইৰেক্টলি 1500 টকাকে কি কৰা হ'ব তেওঁলোকৰ বেংকৰ একাউণ্টত দিয়া হ'ব যাতে and beneficiary listed are prepared by district commissioner and verified by cultural affairs authorities before approval গতিকে যেটো approval হ'ব যেতে পইচা আহিব তাৰ আগতে ডিস্ট্ৰিক্ট কমিশনাৰ আৰু লগতে যি আমাৰ কালচাৰ এফেয়াৰ্স অথৰিটিজ আছে তেওঁলোকৰ এপ্ৰুভেলৰ পিছত কি হ'ব তেওঁলোকৰ দ্বাৰা ভেৰিফাই হ'ব তাৰ পিছত কি হ'ব এপ্ৰুভেল হ'ব আসলতে এটো কিয় দিয়া হৈছে তাৰ এটা উদ্দেশ্য আছে the CM noted that গতিকে মুখ্যমন্ত্ৰী দেৱে কৈছে যে many satras face financial ওকে কি হৈছে এটা চোৱা যিবিলাক সত্ৰ আছে সত্ৰ চলিবলৈ হলে যিবিলাক ধৰা সত্ৰত মানুহ যায় গৈ পেলাই যিখিনি ডোনেশন দিয়ে ডোনেশন ইন দা সেন্স তাতে যিখিনি পইচা পাতি দিয়ে ঠিক আছে আৰু সেই ডোনেশনৰ থ্ৰু দি যিখিনি পইচা পাতি পায় সেইখিনি সত্ৰৰ ভকত বা বাকি সত্ৰবিলাক চলিবলগীয়া হয় এটা দেখা গৈছে যে কিছুমান সত্ৰত কি হৈছে লাহে লাহে এই যি পাব্লিক ডোনেশন আছে পাব্লিক ডোনেশন কি হৈছে লাহে লাহে ডিক্লাইন হ'বলৈ ধৰিছে আৰু যাৰ কাৰণে তেখেতসকলৰ সত্ৰৰ যিবিলাক লোক আছে সেই লোকসকলৰ বাবে কি হয় সাৰ্ভাইভেলৰ বাবে তেওঁলোক মানে সাৰ্ভাইভ কৰিবৰ কাৰণে ঠিক আছে তেখেতসকলৰ কি হৈছে সমস্যা সৃষ্টি হৈছে গতিকে যেহেতু এটো এটা ডাঙৰ প্ৰবলেম কাৰণ তেখেতসকলৰ বেলেগ জীৱিকা বুলি ক'বলৈ গ'লে বেলেগ জীৱিকা নাই তেখেতসকলৰ মেইন জীৱিকা হেতু যে যিসকল লোকে সত্ৰ দৰ্শন কৰে তেওঁলোকে যিখিনি ডোনেট কৰে পইচা ঠিক আছে যিখিনি টকা পইচা আগবঢ়ায় আৰু সেই পইচাই তেওঁলোকে কি কৰে যিসকল সত্ৰ আছে সত্ৰ লোক আছে তেওঁলোকে জীৱন যাপন প্ৰণালী তেনেকৈ চলি থাকে কিন্তু তেতিয়া দেখা গৈছে যে কি লাহে লাহে সত্ৰৰ এই যি ডোনেশন পাব্লিক ডোনেশন আছিল এই পাব্লিক ডোনেশন লাহে লাহে কি হৈছিল ডিক্লাইন হ'বলৈ ধৰিছিল যাৰ কাৰণে কি হৈছে তেওঁলোকে আসলতে সমস্যাত ভুগিবলগীয়া হৈছে ওকে আৰু সেইবাবে এই যেটো স্কিম আছে এই স্কিমে এম কৰিছে যে এই যি উদাসীন ভকত আছে তেওঁলোকক যাতে সত্ৰ ইনষ্টিটিউচন লগতে প্ৰিজাৰ্ভেশ্যন অফ আসাম স্পিৰিচুৱেল এণ্ড কালচাৰেল হেৰিটেজ এটা আমিতো জানোৱে সকলোৱে গোটে সত্ৰসমূহত কি হয় কালচাৰেল হেৰিটেজ সত্ৰবিলাকত কালচাৰেল হেৰিটেজ সোমাই থাকে বা লগতে কি হয় যিবিলাক ধাৰ্মিক বা আধ্যাত্মিক দিশ সত্ৰৰ লগত জড়িত হৈ থাকে গতিকে যদি এইদৰে যদি ডিক্লাইন হ'বলৈ ধৰে ঠিক আছে তেওঁলোকৰ যদি জীয়াই থকাৰ বা জীৱন যাপনৰ প্ৰণালীতে যদি প্ৰবলেম হয় তেতিয়াহ'লে যি আধ্যাত্মিকতা লাহে লাহে ডিক্লাইন হ'বলৈ ধৰিব বা কমি যাবলৈ ধৰিব বা আমাৰ যি কালচাৰ আছে যি সংস্কৃতি আছে সেই সংস্কৃতি লাহে লাহে কি হ'ব ডিক্লাইন হ'বলৈ ধৰিব গতিকে
মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে কৈছে যে কি যাতে তেওঁলোকৰ সমস্যা সৃষ্টি নহয় সেইবাবে কি কৰিব তেওঁলোকৰ সাৰ্ভাইভেলৰ বাবে বা তেওঁলোকৰ জীৱন যাপনৰ বাবে এই যিটো স্কিম আছে স্কিমটোত 1500 টকাকে তেওঁলোকক প্ৰদান কৰা হ'ব ঠিক আছে বুজি পাইছা নহয় স্কিমটো কিহৰ আৰু ইয়াৰ যি ভিতৰৰ সাৰমৰ্ম তোমালোকে হয়তো বুজি পাইছা সেইখিনি কথা গতিকে ইয়াৰ ওপৰতো কোৱেশ্চনছ আহিব পাৰে ওকে কোৱেশ্চনছখিনি চাই লোৱা যেহেতু আমি দেখোৱে যে প্ৰায় আমাৰ অসমৰ যিবিলাক স্কিমছ আছে ঠিক আছে আমাৰ অসমৰ স্কিমছ বিলাকৰ ওপৰত কোৱেশ্চনছ আহে স্কিমছৰ স্টেটমেন্ট বেচিছ কোৱেশ্চনো আহে কিছুমান ডাইৰেক্ট কোৱেশ্চনো আহে ঠিক আছে গতিকে স্কিমছৰ পৰা কোৱেশ্চন অহা দেখা যায় প্ৰায় সেয়েহে যাতে কোৱেশ্চন চাইলে তোমালোকে কৰিব পাৰা তাৰ কাৰণে এইখিনি কাৰেণ্ট এফেয়াৰ্স বহুত ইম্পৰ্টেন্ট হয় ওকে গতিকে এইটো এনসাৰ লগতে ইয়াত এক্সপ্লেনেশ্যন দিয়া আছে এইখিনি ভালকে পঢ়ি ল'বা নেক্সট টপিকটো হৈছে MMUA check to women. Assam CM Himanta Biswa Sharma distributed check of 10,000 each to 30,565 women entrepreneurs of Borsala constituency under Mukhyamantri Mohila Udyamita Abhiyan. গতিকে এই যেটো MMUA মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যেটো স্কিম আছে তাৰ আন্ডাৰত কি কৰিছে 10000 টকা দিছে ঠিক আছে ওকে গতিকে আসলতে এটো কেতিয়াৰ পৰা ইনাগুৰেট কৰা হৈছিল কেনেকে কি হয় সেই বিষয়ে আমি চাও the CM also handed over seed capital to 39,701 women of Siprajar constituency in Dorong district. Altogether, entrepreneurial support has been extended to over 14.46 lakh women across 52 assembly constituencies under MMUA so far. গতিকে এই মহিলা উদ্যমিতাৰ যেটো আসনি আছিল এই আসনিটো ওমেন সকলক দিয়া হয় মহিলা বুলি দিছে যেতিয়া অবিয়াস কথা ওমেনক দিয়া হ'ব তেওঁলোকে যাতে 10000 টকা দিছে কিহৰ কাৰণে যাতে নিজৰ এন্টাৰপ্ৰেনাৰ ডেভেলপমেন্ট ঠিক আছে এন্টাৰপ্ৰেনাৰ ডেভেলপমেন্ট মানে নিজে যাতে কিবা এটা কৰি খাব পাৰে ঠিক আছে নিজে নিজৰ যাতে খৰচটো উলিয়াই থাকিব পাৰে তাৰ কাৰণে কি কৰা হৈছে এই যে 10000 টকা আছে 10000 টকা দিছে অৰ্থাৎ সৰু সৰু এন্টাৰপ্ৰেনাৰ যিকোনো কাম তেওঁলোকে যাতে কৰিব পাৰে বা তেওঁলোকৰ সেই 10000 টকাৰ হেল্প হয় তাৰ কাৰণে কি হ'ব এই যেটো আসনি আছে দিয়া হৈছে এটা এইখিনি হৈছে এবাৰৰ কথা ঠিক আছে এতিয়া যিখিনি চেক দিছে এতিয়া অকমান আসনিটোৰ ব্যাকগ্ৰাউণ্ডৰ কথা যাও কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল গতিকে এই যেটো স্কিম আছে স্কিমটো কেতিয়া ইন্ট্ৰোডিউস কৰা হৈছিল 2024 ঠিক আছে 2024 গভৰ্ণমেন্ট অফ আসামৰ দ্বাৰা ঠিক আছে এটা ডাঙৰ আসলতে এটো ইনিশিয়েটিভ লোৱা হৈছিল আৰু এটা ভিজন আছিল ভিজনটো এনো কোৱা যায় ওমেন এম্পাৱৰমেন্ট ওকে ওমেন এম্পাৱৰমেন্টৰ ওপৰত যাতে কাম হয় ঠিক আছে তাৰ কাৰণে বা ওমেন যিবিলাক ৰুৰেল ডেভেলপমেন্ট ঠিক আছে যিসকল নৰমালি গাঁৱত থকা মহিলা তেওঁলোকে যাতে এই সৰু যি অলপ যি সাহায্যৰ জৰিয়তে কি কৰিব পাৰে তেওঁলোকে ৰুৰেল ডেভেলপমেন্ট কৰিব পাৰে নিজৰ কিছুমান কাম যাতে কৰিব পাৰে বা নিজৰ খৰচাখিনি নিজে উঠাব পাৰে মাইক্ৰো এন্টাৰপ্ৰাইজ যাতে তেওঁলোকে গঢ়িব পাৰে তাৰ কাৰণে কি হৈছিল এইখিনি দিয়া হৈছিল মেইন কথাটো এটো যে মহিলাসকলে যাতে সেলফ ডিপেন্ডেন্ট হ'ব পাৰে অৰ্থাৎ নিজৰ ভৰিত নিজে খুজ মানে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে যাতে কিবা এটা সৰু সাহায্য দিছে আৰু সেই সাহায্যটোলি তেওঁ যাতে সৰু সুৰা কাম কৰি কি কৰিব পাৰে নিজে ইন্ডিপেন্ডেন্ট হ'ব পাৰে তাৰ উদ্দেশ্য আসলতে এই যিখিনি এই যেটো সাহায্য আছিল বা এই যেটো স্কিম আছিল এই স্কিমটো দিয়া হৈছিল ওকে আৰু ইয়াৰ প্ৰাইমাৰীলি টাৰ্গেট আছিল যে প্ৰায় 40 লাখ মহিলাক কি কৰা হ'ব যিসকল SHGSৰ আন্ডাৰত ৰুৰেল আসামৰ যিসকল মহিলা আছে তেওঁলোকক কি কৰা হ'ব এইখিনি দিয়া হ'ব যাতে তেওঁলোকে কি কৰিব পাৰে এটা সৰু বিজনেস ষ্টাৰ্ট কৰিব পাৰে ঠিক আছে আৰু সৰু সুৰা কামত তেওঁলোকে হেল্প হ'ব যাতে তেওঁলোকৰ যি ৰুৰেল লাইভলিহুড আছে সেইখিনি যাতে ডেভেলপমেন্ট হয় তাৰ কাৰণে আসলতে এই যেটো স্কিম আছে স্কিমটো দিয়া হৈছিল আৰু এই স্কিমটো কাৰ আন্ডাৰত আছে বুলি ক'লে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্ট তেওঁলোকে আসলতে এনচিওৰ কৰে যে ভিলেজ লেভেলত কোনে সেই মানে কোন লোকে
সেই স্কিমটোৰ কাৰণে মানে উপযোগী হয় সেইখিনি বস্তু কোনে চাই পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে চাই ওকে ঠিক আছে গতিকে এইটো বিষয় তোমালোকে বুজি পালা ইয়াৰ ওপৰতো এটা কুৱেশ্যন আহিব পাৰে গতিকে কুৱেশ্যনটো চাই লোৱা ওকে এইটো কুৱেশ্যনছ ইয়াৰ এনসাৰটো মোক কমেন্ট সেকশনত জনাবা লগতে ইয়াতে মই এক্সপ্লেনেশ্যন দি থোৱা আছে এক্সপ্লেনেশ্যনটো চাবা ওকে যদি ইয়াত কিবা ডাউট পোৱা দেন ঠিক আছে এণ্ড আমাৰ লাষ্ট টপিকটো আছিল হেমচন্দ্ৰ গোস্বামী দেৱৰ বিষয়ে এতিয়া হেমচন্দ্ৰ গোস্বামী দেৱৰ বিষয়ে কি হৈছিল A commemorative program titled Language and Legacy will be held on January 9th at Deshmukh Hall, Indian International Center, New Delhi. গতিকে এটা প্ৰগ্ৰাম হৈছিল যাৰ প্ৰগ্ৰামটোৰ নাম কি বুলি দিয়া হৈছিল লেংগুৱেজ এণ্ড লিটাৰেচি ওকে লেংগুৱেজ আৰু লিটাৰেচি বুলি এটা লেংগুৱেজ আৰু লিগেচি বুলি এটা কি কৰা হৈছিল প্ৰগ্ৰাম অনুষ্ঠিত কৰা হৈছিল ক'ত অনুষ্ঠিত কৰা হৈছিল 9 জানুৱাৰীত দেশমুখ হল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ ঠিক আছে নিউ দিল্লীত প্ৰগ্ৰামটো অনুষ্ঠিত কৰা হৈছিল আৰু এই যেটো ইভেন্ট আছিল ইভেন্টৰ মেইন থিম কি আছিল দ্য বাৰ্থডে এনিভাৰ্সাৰী অফ আসামিজ ৰাইটাৰ হিষ্টৰিয়ান এণ্ড লেংগুৱেজ পণ্ডিত হেমচন্দ্ৰ গোস্বামী দেৱ তেখেতৰ জন্ম কিমান চনত 1872 চনত আৰু মৃত্যু কিমান হৈছিল 1928 চনত তেখেতৰ মৃত্যু হৈছিল ওকে ঠিক আছে আৰু ইয়াতে বিভিন্ন বস্তু হৈছিল এই যেটো তেখেতৰ এটা ফাউণ্ডেশ্যন আছে পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যন উইথ সুৰজ ফাউণ্ডেশ্যন তেওঁলোকৰ লগত মিলি কি কৰিছিল এই যেটো প্ৰগ্ৰাম আছিল প্ৰগ্ৰামটো চলাইছিল আৰু ডক্টৰ নৱ গোস্বামী তেখেতৰ যি গ্ৰেণ্ডসন হয় হেমচন্দ্ৰ গোস্বামী দেৱৰ যি নাতিনিয়েক হয় তেখেতৰ গ্ৰেণ্ডফাদাৰৰ যিখিনি লিটাৰেৰী বা কালচাৰেল কন্ট্ৰিবিউচন আছিল তাৰ ওপৰত তেখেতে কি কৰিছিল ইনিচিয়েটিভ লৈছিল বা প্ৰমোট কৰিছিল ঠিক আছে আৰু লগতে কি আছিল দা ফাউণ্ডেশ্যন কলাব কৰিছিল আইআইটি গুৱাহাটী চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ সিস্টেম টু লিংক ট্ৰেডিশনেল ইণ্ডিয়ান নলেজ উইথ মডাৰ্ণ সায়েন্স এণ্ড প্ৰমোট আসামিজ কালচাৰ গতিকে এই যেটো প্ৰগ্ৰাম আছিল এই প্ৰগ্ৰামটোৰ আৰু এটা বস্তু ইনিচিয়েটিভ লোৱা আছিল আইআইটি গুৱাহাটীৰ লগত কিয়নো ইয়াতে এটা বস্তু ফোকাস কৰা হৈছিল যে ইণ্ডিয়ান নলেজ সিস্টেমৰ ওপৰত য'ত ট্ৰেডিশনেল ইণ্ডিয়ান নলেজ লগতে মডাৰ্ণ সায়েন্স আৰু আসামিজ কালচাৰ বা ঠিক আছে অসমীয়া সংস্কৃতিক এই গোটেইকেইটা কি কৰিব যাতে প্ৰমোট কৰিব পাৰে তাৰ কাৰণে কি হৈছিল এই যিখন মানে ফেষ্টিভেল নহয় যেটো মানে আমাৰ ইভেন্ট আছিল ইভেন্টটো অনুষ্ঠিত কৰা হৈছিল ঠিক আছে গতিকে আমি হেমচন্দ্ৰ গোস্বামী দেৱক কি বুলি জানো আৰু এটা অসমী অগ্ৰনায়ক বুলিও আমি জানো ঠিক আছে তেখেতৰ জন্ম তাৰিখটো তোমালোকে গম পালা আৰু সবচে তেখেতৰ ফেমাস ওয়াৰ্ক বুলি ক'লে হেমকোষৰ কথা ক'ব লাগিব হয়নে হেমকোষৰ কথা তোমালোকে গম পোৱা ষ্টিল মই এটা কথা কওঁ ইয়াতে মই বেছি তেখেতৰ বিষয়ে ডেফিনিশ্যন বা তেখেতৰ বিষয়ে বহুতখিনি তথ্য দিয়া নাই বাট তোমালোকৰ এটা হোমৱৰ্ক থাকিব যে তোমালোকে হেমচন্দ্ৰ গোস্বামী দেৱৰ বিষয়ে কি জানা কমেন্টত জনোৱা ঠিক আছে আৰু তেখেতৰ বিষয়ে অলপ পঢ়া আৰু লগতে বিভিন্ন তথ্য তাত পাবা ঠিক আছে তেখেতৰ যিখিনি কালচাৰেল বিষয় হওক বা তেখেতৰ যিখিনি লিটাৰেচাৰী বিষয় হওক তাৰ বিষয়ে তোমালোকে হেমচন্দ্ৰ গোস্বামী দেৱৰ বিষয়ে তোমালোকে পাবা গতিকে তোমালোকৰ দায়িত্ব এটো হ'ল যে কি তুমি হেমচন্দ্ৰ গোস্বামী দেৱৰ বিষয়ে পঢ়ি আৰু ইম্পৰ্টেন্ট যদি তথ্য আছে কমেন্টত জনোৱা বা নিজেও হলো চোৱা ঠিক আছে গতিকে ইয়াৰ ওপৰতো কোৱেশ্চনছ আহিব পাৰে এই কোৱেশ্চনটো এবাৰ চাই লোৱা ওকে ঠিক আছে এই কোৱেশ্চনটোৰ এনসাৰ আমি দি থৈছো লগতে এক্সপ্লেনেশ্যন দি থৈছো এইখিনিও চোৱা ইয়াত যদি কিবা ডাউট হয় আমাক জনাবা ঠিক আছে এইখিনিলৈকে ওকে এণ্ড এইখিনিতে আমাৰ টেলিগ্ৰাম চেনেল হয় যিসকল নতুন হয় তেওঁলোকে জয়েন কৰি ল'ব পাৰা ইয়াতে আমি বিভিন্ন এক্সামৰ যিবিলাক তথ্য আছে ঠিক আছে তাতে দি থাকো বা যিবিলাক নটিফিকেশ্যন আছে ইয়াতে আমি প্ৰভাইড কৰি থাকো গতিকে যিসকল নতুন তোমালোকে জয়েন কৰি ল'ব পাৰিবা এণ্ড ফাইনেলি থেংক ইউ সকলোলৈকে ধন্যবাদ জনাইছো আশা কৰিছো তোমালোকৰ এই যি সেশন আছে যি আমাৰ প্ৰত্যেক
শনিবাৰে যি কাৰেণ্ট এফেয়াৰ্ছৰ সেশন থাকে এই সেশনটো তোমালোকৰ এক্সামৰ কাৰণে ফলপ্ৰসূ কৰিব লগতে এক্সামে বুলিয়ে নহয় নিজেও বহুত কথা তুমি ইয়াৰ পৰা জানিব পাৰিবা বুলি আশা কৰিছো লগতে যিসকল লোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকক শ্বেয়াৰ কৰি দিবা ঠিক আছে নিজৰ দাদা ভাইটি ভন্টি যোন আছে তেওঁলোকক শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এক্সামত যদি কাৰেণ্ট এফেয়াৰ্ছ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কোৱেশ্চনছ আহে তেওঁলোকে যাতে ভালদৰে কৰিব পাৰে ঠিক আছে গতিকে তোমালোকে এইখিনি বস্তু শ্বেয়াৰ কৰি দিবা আৰু নিজেও চাবা নিজেও ফলো কৰিবা আৰু ইয়াত যদি কিবা তোমালোকৰ ডাউট থাকে তেনেহলে আমাক সুধিবা ওকে আকৌ লগ পাম অন্য এটা সেশনত তেতিয়ালৈকে সকলোকে বিদায় দিছো বাই বাই